প্ৰধানমন্ত্ৰী মোদীজীৰ নিৰ্দেশত আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সদায় কৈ আছে একটাও গৰীব দুখীয়া মানুহ থাকি যাব নালাগে। সবেই ৰেচন কাৰ্ড পাব লাগিব, সবেই চাউল পাব লাগিব, 100 টকাৰ ভিতৰত দালি, চেনি, নিমখ পাব লাগিব। আৰু মুখ্যমন্ত্ৰী এইটোও কৈছে এইবাৰ দালি, নিমখ আৰু চেনিটো 100 টকাৰ ভিতৰত যিটো আছিলে সেইটো ৰেহাই হ'ব আৰু মিঠাতেলো দিব বুলি কৈছে। তাৰমানে গৰীব দুখীয়া মানুহক বুজাটো, ঘৰৰ চলোৱা বুজাটো কমাব লাগে। আৰু ৰেচন কাৰ্ড থকাৰ লগে লগে ৰেচন কাৰ্ড থকা সকলোকে আমি অৰুণোদয়ো দিব চেষ্টা কৰি আছোঁ। তাৰপাছত মহিলাসকলে কিবা এটা কৰি খাবলৈ 10,000 টকা উদ্যমিতা, এটা গোটৰ সদস্য 10,000 টকা, 10জনী গোট হ'লে 1 লাখ টকা কিবা এটা কৰি খাবলৈ কৈছে। আৰু এইটো যদি ভাল হৈ যায়, ভালকে খৰচ কৰে, অহাবাৰ 25,000 টকা, তাৰমানে 10জনীয়া গোটে 25,000কে 2.5 লাখ টকা পাব। আৰু বেমাৰ আজাৰ হলে ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান ভাৰত 5 লাখ টকালৈকে চিকিৎসা সাহায্য ফ্ৰী। এইকাৰণে বহুতে ভুল কৰে, ৰেচন কাৰ্ড মানে অকল চাউল বুলি ভাবে। কিছুমানে এইকাৰণে ৰেচন কাৰ্ড নবনাকে থাকিলে যেতিয়া বেমাৰ আজাৰ হয় 3 লাখ টকা খৰচা যেতিয়া কৰিবলগীয়া হয়, আকৌ ৰেচন কাৰ্ডটো বিচাৰি আহে। এইকাৰণে ৰেচন কাৰ্ড মানে আপোনালোকে এইটোৱে বুজিব, ৰেচন কাৰ্ড মানে অৰুণোদয়, চাউল, চেনি, দালি, নিমখ আৰু এইবাৰৰ পৰা মিঠাতেল, আয়ুষ্মান ভাৰত চিকিৎসা সাহায্য ফ্ৰী 5 লাখলৈকে, অৰুণোদয়ও পাব। আৰু ৰেচন কাৰ্ড থাকিলে কলেজত এডমিশ্যন ফ্ৰী, নহ'লে কলেজত আপোনাৰ ল'ৰা ছোৱালী এডমিশ্যন ল'লে 6,000 টকা এডমিশ্যন দিব লাগিব, 8,000 টকা এডমিশ্যন দিব লাগিব, 10,000 টকা এডমিশ্যন দিব লাগিব। নিযুত মইনা, আপোনালোকৰ বেটীয়ে কলেজ পঢ়িবলৈ গ'লে টমটমৰ ভাড়া দিবলৈ, অটো ভাড়া দিবলৈ মাহে মাহে হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 1,000 টকা, BA পঢ়িলে 1250 টকা, MA পঢ়িলে 2,500 টকা। আৰু এতিয়া নিযুত বাবু আৰম্ভ কৰিছে, ল'ৰাকেইটাও BA পঢ়িলে 1,000 টকা, MA পঢ়িলে 2,000 টকা। এনেকৈ এই চৰকাৰখনে ভাল কাম কৰি গৈ আছে। অকল এইখিনিয়ে নহয়, দুখীয়া গৰীব মানুহক সহায় কৰিছে, ঘৰো এবাৰ জিঅ'টেক কৰিছে নতুনকৈ। এইবোৰ কংগ্ৰেছৰ দিনত নাছিলে, অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত, মুখ্যমন্ত্ৰীৰ দিনত এই সুবিধাবোৰ আহিছে। আমি ভাল ভাল স্কুল বনোৱা আৰম্ভ কৰিছোঁ। এই কেবিজেলেমত 1 মডেল ৰেচিডেঞ্চিয়েল স্কুল খুলিছোঁ। হায়াৰ ছেকেণ্ডেৰীত 8 কোটি টকা দি বিল্ডিং, নতুন বিল্ডিং বনাই আছোঁ। 4 কোটি টকা দি হোষ্টেল বনাই আছোঁ ল'ৰা ছোৱালীৰ কাৰণে। বাহিৰ জোনাত 4 কোটি দি হোষ্টেল বনাই আছোঁ। প্ৰগতি হাইস্কুলত, ৰাজাখানাত বনাই আছোঁ, গালিত বনাইছোঁ, বিজয়পুৰত বনাই আছোঁ, লাইমিকুৰিত বনাই আছোঁ। তাৰমানে আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ চিমেণ্ট চাপৰিত বনাই আছোঁ, ডিমৌত বনাই আছোঁ, মিছামৰাত বনাই আছোঁ, ডেকাপামত বনাই আছোঁ, কোলাজানত বনাই আছোঁ। আগৰ চৰকাৰবোৰে এইবোৰ পাত্তা দিয়া নাছিল। কিয়নো পঢ়া শুনা কৰি এতিয়াৰ দিনত ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰিব। আগৰ দিনত ঘোচ ঘাচ নহ'লে চাকৰি নাপাইছিলে, অকল ধনী মানুহৰ মানুহে চাকৰি পাইছিলে। এতিয়া গৰীব গৰীব ঘৰৰ মানুহ, হাজিৰা কৰা ঘৰৰ মানুহ, পাণ গুমটি চলোৱা ঘৰৰ মানুহ এতিয়া 4 অনাও খৰচ নকৰাকৈ চাকৰি পাইছে। এইকাৰণে ল'ৰা ছোৱালীক পঢ়াব লাগিব, এইকাৰণে ভাল স্কুল অনুষ্ঠান বনাই আছোঁ আমি। এইকাৰণে এই ৰেচন কাৰ্ড আমি আজি 200টা আমি নতুনকৈ ৰেচন কাৰ্ড আমি দিম। আনুষ্ঠানিকভাৱে মই কেইটামানক দিম, বাকী আপোনালোকেও খবৰ কৰিব। ক'ৰবাত গৰীব দুখীয়া মানুহে যদি ৰেচন কাৰ্ড নোপোৱাকৈ থাকি গৈছে, সেইখিনিও আমি দিম, এইটো জনাই থলোঁ। আৰু মই এতিয়া
মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ কাৰণে এনেকৈ যে ভাল কাম কৰি আছে তাৰ কাৰণে এটা ডাঙৰকৈ হাত চাপৰি বজাই ধন্যবাদ দিব লাগিব। এইবোৰটো কৰিছে ৰাস্তা পদূলি কেনেকৈ ধুনীয়াকৈ বনাই আছে। 4 লেন আমাৰ হৈ গ'ল, ভিতৰৰ ৰাস্তাবোৰ ধুমাধুম এতিয়া বনি আছে আৰু 1-2 বছৰৰ পাছত জোনাই আৰু পিছ পৰি নাথাকে। আৰু এতিয়া অলপ পাছত আমি এই অডিটৰিয়ামটো আমি ইনগ্ৰেশ্যন কৰিম, বাহিৰৰ অডিটৰিয়ামটো। আগৰ দিনত কংগ্ৰেছ দিনত এইবোৰ নাছিলে, এই অডিটৰিয়ামবোৰ নাছিলে। এই অডিটৰিয়ামটো আমাৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই নিজৰ 50 লাখ টকা দি এইটো আমাক চেংচন দিছিলে। কিমান ধুনীয়া অডিটৰিয়াম হৈছে। ইয়াৰ পাছত আৰু এটা অডিটৰিয়াম বনি আছে MSC ফালৰ পৰা। দেশখন আগবাঢ়ি গৈছে, কিন্তু বিৰোধীয়ে এই উন্নয়নবোৰ দেখা নাই। সিহঁতে ৰাইজক সহায় কৰাবোৰ দেখা নাই, অৰুণোদয় বিলোৱাটো দেখা নাই, উদ্যমিতা বিলোৱাটো দেখা নাই। আৰু আপোনালোকক কথা এটা কৈ থৈ দিওঁ, যোৱাকালি আমি 3,500 মহিলাক যিসকলে 10,000 চেক পোৱা নাছিলে 2 মাহৰ আগত, সিহঁতক যোৱাকালি আমি আকৌ দিলোঁ। আমি কোনো থাকি যাব নালাগে। যেনেকৈ আজি আকৌ ৰেচন কাৰ্ড দিছোঁ, আপোনালোকক কথাটো কৈ থৈ দিওঁ, অৰুণোদয় আৰু 3,000 অৰুণোদয় আকৌ আমি বিলাম। কোনোবাই যদি অৰুণোদয় নোপোৱাকৈ থাকি গৈছে মহিলা, টেনশ্যন নাখাব। আৰু 3,000 অৰুণোদয় মুখ্যমন্ত্ৰীয়ে জোনাই সমষ্টিৰ কাৰণে দিব, তেতিয়া আমি নামবোৰ চব আকৌ ভৰাই দিম। সেইকাৰণে এইখিনিকে কৈ পুনৰবাৰ মই অলপ আগতে গালি পথাৰত ইমান ধুনীয়া মেডিকেল এটাও ফিটাকে দি আহিছোঁ। আমাৰ লক্ষী নেপালী বস্তিত 22 কোটি টকা মেডিকেল হৈ গ'ল। গালিত এতিয়া 2.5 কোটি টকা দি মেডিকেল বনাই আছোঁ আমি। চমকঙত 2.5 কোটি টকাৰ মেডিকেল বনাই আছোঁ। চিমেণ্ট চাপৰিত 5 কোটি টকীয়া এটা মেডিকেল বনাই আছোঁ। কেইদিনমান পাছত কঁঠালগুৰিত শেষ হৈ যাব। কাইলৈ আমি কাম অলৰেডি আজি আৰম্ভ কৰিব। মেচাকি চাপৰিত 55 কোটি টকাৰ মেডিকেল, 55 লাখ টকা। তো এনেকৈ সব জেগাতে ভাল কাম হৈ আছে। তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী মোদীজীক আশীৰ্বাদ দিয়ক, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিয়ক। তেখেতসকলে এই ভাল কামটো আৰু আগুৱাই যাব পৰাকৈ আমাৰ বিজেপি চৰকাৰক আপোনালোকে আশীৰ্বাদ দিব বুলি আহ্বান জনাই মই এতিয়া এটা মাতি দিব। সীমা ছেত্ৰী সরকারও একদম রামর পদুমী পাথর ও रीना गुरुंग అవును ঝর্ণা দে रीता सेठिया शर्मा शशि प्रभा पादुन लक्ष्मी माझी गरु जयंती नर जयंती साहा
মই ইয়াতে কথাটো ঘোষণা কৰি দিওঁ, আমাৰ 265টা CM ৰিলিফ ফাণ্ডৰ পৰা বেমাৰী মানুহৰ চেক আহিছে। এইটো আজি আমি খালি আৰম্ভণি এটাই কৰি দিম আৰু আমি আমাৰ দলীয় আজিৰ পৰা আনুষ্ঠানিক আৰু আমাৰ আজি 20টামান কাৰ্যসূচী আছে। আপোনাৰ 10টামান অংগনবাদী কেন্দ্ৰ, মুখ্যমন্ত্ৰী যিটো সপোনৰ অংগনবাদী কেন্দ্ৰ, 25 লাখ টকীয়া মডেল অংগনবাদী কেন্দ্ৰ খুব সুন্দৰভাৱে নিৰ্মাণ কৰি শেষ হৈছে। আজি আমি গৈছোঁ, ছাত্ৰ ছাত্ৰীখিনিয়ে কণ শিশুৱে বহুত ভাল পাইছে। সঁচাকৈ চাবলৈ গ'লে প্ৰাইভেট স্কুলবোৰতকৈও বহুত উন্নত আমাৰ এতিয়া অংগনবাদী, 25 লাখ টকীয়া অংগনবাদী, আৰু শিশুসকলে বহুত ফূৰ্তিৰে আহিছে। আৰু এনেকৈ যদি হয়, মাকৰ কোলাৰ পৰা ওলাই শিশুসকলে স্কুল অনুষ্ঠান আহিবলৈ মন কৰিব, প্লে স্কুল বুলি ইংৰাজীত কওঁ। তো এইটো কৰিলোঁ। আৰু আজি মেডিকেল, আমাৰ গালিপথাৰ মেডিকেলটো আছিলে, এইটোৰ আমি সম্পূৰ্ণ হ'ল, সেইটো নিৰ্মাণ কাৰ্য শেষ হ'ব। সেইটোও চাবলগীয়া, নাৰ্ছ ডক্টৰ থাকি লৈ পেচেণ্টক চাব পৰাকৈ G+1 এনেকৈ। তাৰপাছতে আজি বড়ো মিডিয়ামৰ এটা মডেল স্কুল, 4.5 কোটি টকীয়া বড়ো মিডিয়ামৰ মডেল স্কুল, LP স্কুল, একেবাৰে থাকি মেলি ধুনীয়াকৈ পঢ়িব পৰাকৈ চিমেণ্ট চাপৰিত আজি আমি কৰিলোঁ। এপছুৰ অফিচৰ আমি ৰিন'ভেশ্যনৰ কাৰণে পইচা দিছিলোঁ, এইবোৰ কৰিলোঁ। আৰু এনেকৈ আমাৰ ইয়াত কালিত তাত তাৰমানে এটা আমাৰ এটা ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰ এটা অধৰকৈ নিৰ্মিত হৈ আছিলে, সেইটো 2.5 কোটি টকাতকৈও অধিক পইচা আমি আকৌ পুনৰ চেংচন কৰাই মেলি সেইটো আমি নিৰ্মাণ কাৰ্য শেষ কৰাৰ কাৰণে আজি পুনৰ আকৌ কাম আৰম্ভ কৰালোঁ। সেইটো যদি সম্পূৰ্ণ হৈ যায়, আমাৰ যুৱক যুৱতীসকলে ইয়াতেই ট্ৰেইন স্কিল লেবাৰ হিচাপে, ট্ৰেইন মানুহ হিচাপে ওলাই যাব, তেতিয়া ৱেজেছবোৰ বেছিকৈ পাব। আমি ট্ৰেইন উঠি অহা প্ৰজন্মক ট্ৰেইন দি এতিয়া ইণ্ডাষ্ট্ৰীবোৰ আহিব, ইণ্ডাষ্ট্ৰীবোৰৰ সুযোগ ল'ব পৰাকৈ সেই চেণ্টাৰটো 2.5 কোটি টকা এডিশ্যনেল দিয়া হৈছে। তাৰ কাৰণে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াক। তাৰপাছত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই এই অডিটৰিয়ামটো আপোনাৰ 50 লাখ টকা দি অডিটৰিয়ামটো আমাক চেংচন দিছিলে। তেখেতে বিশেষ ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলে, আমি এইকাৰণে আজি আনুষ্ঠানিকভাৱে এইটো উদ্বোধন কৰি দিছোঁ, অ'পেন অডিটৰিয়ামটো। আৰু মিচিং অট'নমাছ কাউন্সিলে ইয়াৰ লেণ্ডস্কেপিং ডেভেলপমেণ্টৰ কাৰণে যিটো টকা দিছিলে খুব সুন্দৰভাৱে, নহ'লে আগত সদায় এটা লেতেৰা অৱস্থাত বোকা পানী হৈ থাকে, এইটো এটা পেভাৰ্ছ ব্লক গোটেইখিনি কেম্পাছ ডেভেলপমেণ্টৰ কাৰণে দিছিলে, এইটো আজি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ। আৰু তাৰপাছত আমি ইয়াৰ পৰা গৈ মেলি আমাৰ মথাউৰি, আমাৰ চিলে মথাউৰি 7.5 কোটি টকা চেংচন হৈছিলে, তাৰ কাম শুভাৰম্ভণি আজি কৰাই দিম। যে লেণ্ড ক্লিয়াৰেঞ্চটো হৈ গ'ল, সেইকাৰণে আমি কামবোৰ ভালকৈ কাম কৰাম। তাৰপাছতে ইৰিগেশ্যনৰ ডাঙৰ প্ৰজেক্ট এটা আছে, 2.5 কোটি টকীয়া 2 কোটিৰ প্ৰজেক্ট এটা আছে, সেইটোৰো কাম আজি আৰম্ভ কৰাম। এনেকৈ সকলো দিশত উন্নয়নৰ কাম কাজবোৰ চবফালে চলি আছে। আৰু বৰঞ্চ আমিহে যিমান উন্নয়নৰ কাম কাজ আমি পাইছোঁ, আমিহে এতিয়া চাবলৈ গ'লে যিটো তীব্ৰ গতিত কাম চলি আছে, আমিহে সমান মাৰিবলৈ আমাৰো চবৰে কষ্ট হৈছে। কষ্ট হ'লেও ৰাইজৰ উন্নয়ন হৈছে, ভাল লাগিছে। তাৰপাছত জোনাই অঞ্চলৰ কাৰণে, বিশেষকৈ কণ ল'ৰা ছোৱালীৰ কাৰণে আমাৰ চিলড্ৰেন পাৰ্ক এটা আছিলে, সেইটো খুব বেয়া অৱস্থাত আছিলে, তাতো আমি MLA ফাণ্ডৰ পৰা পইচা দি মেলি চিলড্ৰেন পাৰ্কটো আকৌ ধুনীয়াকৈ বনোৱাৰ আমি সামগ্ৰী দিলোঁ। আৰু এটা ৰেছপন্স পাইছোঁ, ইনগ্ৰেশ্যন নোহোৱাৰ আগতেই ল'ৰা ছোৱালীখিনি যে ৰেছপন্স পাইছোঁ, মই তাত 2-3বাৰ গৈছিলোঁ, মাক দেউতাকে বহুত প্ৰশংসা কৰিছে, ছাৰ এইটো বহুত ভাল কাম হৈছে। যে ল'ৰা ছোৱালীবোৰৰ ইয়াত যেতিয়া থাকে 3-4 ঘণ্টা, 5 ঘণ্টা থাকে, ঘৰত যাবলৈ মন নকৰে, আৰু মোবাইল নাচায়, চবতকৈ ডাঙৰ কথা এইটো, মোবাইলৰ পৰা আঁতৰি থাকে।
এইটো মই এটা বস্তু চালোঁ যে ইয়াৰ পৰা ময়ো এটা শিক্ষা লৈছোঁ যে এই পাৰ্কটো আৰু ধুনীয়া কৰিম আৰু অহাবাৰ প্ৰত্যেকটো পঞ্চায়তৰ এনেকুৱা পাৰ্ক আমি যদি দি দিওঁ তেতিয়া ল'ৰা ছোৱালীবোৰে মোবাইলৰ পৰা আঁতৰি থাকি এটা তেখেতসকলৰ আপোনাৰ ফিজিকেল ডেভেলপমেণ্ট হ'ব, তেখেতসকল মেণ্টেল ডেভেলপমেণ্ট হ'ব আৰু মাক দেউতাকৰ কোলাৰ পৰা গৈ এটা ভাল পৰিৱেশত তেখেতসকলে খেলা ধূলাৰ পৰিৱেশ এটা দিব পৰাকৈ প্ৰত্যেক পঞ্চায়তত এনেকুৱা চিলড্ৰেন পাৰ্ক আমি বনোৱাৰ কাৰণে এতিয়া ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু তাৰো আজি শুভাৰম্ভণি খবৰ ল'লোঁ। সেইটো ভুলবশতঃ সোমাইছে বুলি ভিডিঅ'ই মোক জনালে, তাৰ কেঞ্চেলো কৰিছে। তো সেইকাৰণে এনেকৈ আপোনাৰ মোৰ ইয়াত চাওক আপুনি 35-36 হাজাৰ মানুহৰ নাম আমি অন্তৰ্ভুক্ত কৰিছোঁ। তাত এটা দুটা ক'ৰবাত ভুল থাকিব, কোনোবাই যদি আঙুলিয়াই দিয়ে সেইবোৰ আমি লগে লগে, যেনেকৈ যোৱাবাৰ বহুত জেগাত কি হৈছে 2-3জনে এটা একাউণ্টত টকা পাই আছিলে আগত চৰকাৰী চাকৰিয়ালো বহুতে সোমাই থৈছিলে। লাহে লাহে গভৰ্ণমেণ্টে এইবোৰ স্ক্ৰিনিং কৰি আপুনি যদি চাই অৰুণোদয় 1ত যিসকলে পাইছিলে বহুতৰ কৰ্তনো গৈছে আৰু বহুত পৰিয়ালত এনেকৈ য'ত চাকৰি পাইছে বুলি আমি গম পাইছোঁ, এইটো আমি কৰ্তন কৰিছোঁ। এনেকৈ ক'ৰবাত যদি ভুল ওলাইছে আপোনালোকে আমাক আঙুলিয়াই দিব, আমি কৰ্তন কৰি গৈ থাকিম। নাই, মই ভাবোঁ যে এনেকুৱা অভিযোগটো খুব মানুহে কোনোবা যদি কৈছে, ফৰ্মেল যেতিয়ালৈকে কমপ্লেইন আমি পোৱা নাই, যিহেতু মই পোৱা নাই, আপুনি কৈছে মই সত্যতাটো যদি ক'ৰবাত সত্যতা আছে মই তাৰ তদন্ত কৰাম আৰু তাৰ একশ্যন ল'ম। সেইটো মুখ্যমন্ত্ৰীয়ে এইটো 0 টলাৰেঞ্চ, বিশেষকৈ এইটো দৰিদ্ৰ মহিলাৰ কাৰণে, যিহেতু মহিলাসকলৰ কাৰণে। আৰু তাত যদি কোনোবা চাকৰিয়াল মানুহ আপুনি কোৱাৰ নিচিনা যদি চাকৰি পাইছে সেইটো আমি কৰ্তন কৰিমেই, কনফাৰ্ম, বাচি নাযায়। কোনোবা যদি ধনী মানুহ পাইছে সেইটো কৰ্তন হ'বই। আপুনি এবাৰ পালে বুলি আকৌ এইটো পাই থাকিব বুলি নাভাবিব। যেনেকৈ যোৱাবাৰ প্ৰথমবাৰত মইতো এইটো কম, বহুত ডুপ্লিকেচিও আছিলে, সেইবোৰ চব কৰ্তন কৰাইছে, স্ক্ৰিনিংবোৰ হৈ আছে। এইকাৰণে বৃহৎ 40 লাখ মহিলাক এইটোত অন্তৰ্ভুক্ত কৰাইছে। তাত এটা দুটা এনেকুৱা ওলাব, আমি আপোনালোকে আঙুলিয়াই দিব, খুব ভাল কাম কৰিছে যোনে আঙুলিয়াই দিছে, আমি এইটো কৰ্তন কৰি গৈ আছোঁ। মই ইতিমধ্যে গম পাইছোঁ, ভিডিঅ' যেতিয়া লগে লগে খবৰ পাইছে, লগে লগে ভিডিঅ' কৰ্তন কৰিছে বুলি খবৰ পাইছে। সেইকাৰণে কৈছোঁ তাৰ তদন্ত কৰিম, তাৰ সত্যতা কি আছে। যদি আমাক এনেকৈ লিখিত আবেদন পাওঁ, সত্যতা পাওঁ, আমি এইটো একশ্যন ল'ম। সম্ভৱতঃ আজি অধিৱেশনৰ তাৰিখ হ'ব আৰু আপোনালোকে চৰকাৰ টিমত অংশ কৰিব, ৰাজ্যক কি আহ্বান জনাব? মই এইটোৱে ক'ম ৰাইজক যে উন্নয়নৰ যিটো যোৱা 5 বছৰ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি NDA চৰকাৰৰ নেতৃত্বত আৰু প্ৰধানমন্ত্ৰী মোদীজীৰ আশীৰ্বাদত যিটো অসমত হৈ আছে, চবেই চকুত পৰাকৈ উন্নয়ন হৈছে, কোনো অস্বীকাৰ কৰিব নোৱাৰে। তাৰ উপৰঞ্চি দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে আৰু দুখীয়া মানুহক সহায় কৰাৰ কাৰণে যিটো মেচিভ ছ'চিয়েল ছিকিউৰিটি স্কিম লোৱা হৈছে, কোনো ৰাজ্যত এনেকুৱা স্কিম নাই। বৰঞ্চ আজি অসম মডেল হৈ পৰিছে। অৰুণোদয় হওক, উদ্যমিতাই হওক আৰু উঠি অহা যুৱচামক 1 লাখ যুৱচামক 2 লাখকৈ দিয়াই হওক, সহায় সাহাৰ্য উদ্যোগ পতাৰ কাৰণে, সৰু উদ্যোগ, মাইক্ৰ' উদ্যোগ কৰাৰ কাৰণে। তাৰ উপৰঞ্চি চাকৰি, আপুনি কোনো ৰাজ্যত এনেকৈ নিকা চাকৰি দিয়া ক'তো নাপাব যে 1,65,000 যুৱক যুৱতীক ঘোচ ঘাচ নোহোৱাকৈ, কংগ্ৰেছৰ দিনৰ দুৰ্নীতি নোহোৱাকৈ চাকৰি যে দিছে। মই ভাবোঁ যে এই আৰু উন্নয়ন জেগা সিদিনা আপোনালোকে নিজে চাইছে যে লোকে আচৰিত হৈছে, এনেকুৱাও ৰাস্তা হ'ব পাৰে নেকি আমাৰ 4 লেনটোক লৈ। বৰঞ্চ মুখ্যমন্ত্ৰী যেতিয়া ইয়াত আহোঁতে এই 4 লেনৰ যেতিয়া বাতৰিটো দিলে, ক্লিপটো যেতিয়া দিলে, বৰঞ্চ কংগ্ৰেছ আচৰিত হৈছে, এইটো AI জেনেৰেটেড বুলি কৈছে। তাৰমানে ইমান সুন্দৰ হৈছে, মানুহে ভাবিছে যে এয়াৰ নিৰ্মিত বুলি কৈছে। তাৰমানে আপুনি উল্টাকৈ ভাবি চাওক, তাৰমানে লোকে বিশ্বাস নকৰিব পৰাকৈ আমাৰ ডেভেলপমেণ্টবোৰ হৈছে। যিটো বাস্তৱ কথাটোক AI বুলি ক'ব চেষ্টা কৰিছে। তাৰমানে কি কংগ্ৰেছৰ বিশ্বাস হোৱা নাই, কিয়নো কংগ্ৰেছে এনেকুৱা সপোন কেতিয়াও চোৱা নাছিলে, এনেকুৱা কাম আগত কৰা নাছিলে। আমাৰ দিনৰ কৰা কামবোৰ তাৰমানে ইহঁতে সপোন বুলি ভাবিছে। তাৰমানে নাই, সেইটো আমি বনাম, এইটো কথা পাতি থৈছোঁ, সেইটো আমি কৰিম। অসম চৰকাৰ, মই মুখ্যমন্ত্ৰীকো কৈছোঁ, অসম চৰকাৰে পইচা দিব, এইটো আমি কৰিম। খালি 4 লেনৰ যিখিনি মেণ্ডেট আছে, ডিপাৰ্টমেণ্টৰ যিটো মেণ্ডেট আছে, সিহঁতে কমপ্লিট কৰি লওক, বাকীখিনি ড্ৰয়িং কৰি আমি আমাৰ ডিপাৰ্টমেণ্টেৰে আমি এইটো কৰি পেলাম। আৰু ছাৰ, যোনটো আমাৰ বৈকুণ্ঠপুৰৰ পৰা যোনটো লক্ষী পথাৰ, তাৰ মাজত যোনখিনি এণ্টি ক্লিয়াৰ বৰ্ড, পেনেল বৰ্ডসমূহ ভাঙি দিছে, এই সন্দৰ্ভত কি ক'ব? এইটো খুব বেয়া কাম কৰিছে যিসকলে কৰিছে। আৰু মই এটা বস্তু লক্ষ্য কৰিছোঁ, তাৰমানে বিৰোধীসকলে সিহঁতৰ হজম হোৱা নাই। তাৰমানে মইতো খবৰ পাইছোঁ ক'ৰবাত কংগ্ৰেছীসকলে হজম হোৱা নাই, আমাকতো একো কৰিব নোৱাৰে, চৰকাৰক একো কৰিব নোৱাৰে। আৰু সিদিনা দেখিছে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহোঁতে আশীৰ্বাদ দিবলৈ লাখ লাখ হাজাৰ হাজাৰ মানুহ গোটেই ধেমাজি জিলাত ওলাইছে। মোৰ ইয়াত সমষ্টিৰ 70,000 মান মানুহ ওলাইছে। কোলাজান, আপোনাৰ এই ভৈৰৱপুৰ, নামচুগৰ ওচৰৰ পৰা আৰম্ভ কৰি চিমেণ্ট চাপৰি, লাইমেকুৰি, জোনাই, আপোনালোকে দেখিছে কেনেকৈ যুৱক যুৱতী ওলাইছে, বৃদ্ধ মানুহ কেনেকৈ ওলাইছে আশীৰ্বাদ দিবলৈ। এইবোৰক লৈ হিংসা কৰি আৰু উন্নয়নটো চাব নোৱাৰি, ক'ৰবাত এটা দুটা এণ্টি গ্লেয়াৰ ভাঙিলে উন্নয়ন ৰখাব নোৱাৰে। তাৰমানে
হয় এতিয়া কংগ্ৰেছৰ যিটো অৱস্থা, কোনো খিলঞ্জীয়া মানুহক ভাল পোৱা আৰু খিলঞ্জীয়া মানুহ অসমীয়া মানুহ হিচাপে যাৰ আত্মসন্মান আছে কংগ্ৰেছত থাকিব নোৱাৰে। তাৰ কাৰণে মই আমাৰ যুক্তা কুম্বাং ডাঙৰীয়া, তেখেত আমাৰ চিমেণ্ট চিৰিটঙানী ব্লক কংগ্ৰেছৰ সভাপতি আছিলে, তেখেতে সিদিনা খুব সুন্দৰভাৱে জাতীয় সংগঠনসমূহৰ আপোনাৰ খুব এটা চামেল আছিলে, তাতে সহযোগ কৰি তেখেতে সিদিনা এটা প্ৰতিশ্ৰুতি দিছিলে যে কংগ্ৰেছ ত্যাগ কৰি তেখেতে জাতীয় সংগঠনৰ লগত ঘূৰি আহিব, জাতীয় সংগ্ৰামৰ অংশীদাৰ হ'বগৈ বুলি খুব আন্তৰিকতাৰে কৈছিলে। মই চাইছোঁ তাৰে প্ৰতিফলন, আৰু মই তেখেতৰ মই অনুভৱটো চালোঁ। এতিয়া তাৰমানে কি হৈছে, তেখেতৰ লগতে জোনাই সমষ্টিতো যিখিনি খিলঞ্জীয়া মানুহ আছে আৰু যিখিনি সেই চাবলৈ গ'লে কংগ্ৰেছ এতিয়া বাংলাদেশী মিয়াৰ ৰক্ষকৰ দল হৈ পৰিছে। ইফালে আমাৰ চৰকাৰে এভেকশ্যন কৰি বাংলাদেশী মিয়াৰ আগ্ৰাসন ৰোধ কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছে। কাজিৰঙাৰ পৰা এভেকশ্যন কৰিছে, আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ পৰা এভেকশ্যন কৰিছে, সৌব চাপৰি আমাৰ ফৰেষ্টৰ পৰা এভেকশ্যন কৰিছে, বটদ্ৰৱা থানৰ পৰা এভেকশ্যন কৰি সুন্দৰভাৱে একদম পৃথিৱীয়ে মোহিত হ'ব পৰাকৈ বটদ্ৰৱা বান্ধটো পুনৰ নিৰ্মাণ কৰিছে। বৰপেটা সত্ৰৰ মাটি দখল কৰা আমি এভেকশ্যন কৰাই দিছোঁ। তো PGR VGR যিখিনি বাংলাদেশী মূলৰ মানুহৰ আগ্ৰাসন, এইবোৰ গ্ৰহণ কৰা 1.5 লাখ বিঘা মাটিৰ পৰা ফৰেষ্টৰ মাটি, ট্ৰাইবেল বেল্ট এণ্ড ব্লক সোণাপুৰৰ পৰা আৰম্ভ কৰি চব উদ্ধাৰ কৰিছে। সেই সময়ত কংগ্ৰেছে কি পজিশ্যন লৈছে যে মিয়াক বোলে চৰকাৰ আহিলে মিয়াসকলক আকৌ পুনৰ বাংলাদেশী মিয়াসকলক সেই মাটিবোৰ ঘূৰাই দিব, ঘৰ বনাই দিব। সেনেকৈ ক'লোঁ কোনজন খিলঞ্জীয়া মানুহে কংগ্ৰেছ পাৰ্টিত থাকিব? সেইকাৰণে মই যুক্তা কুম্বাং ডাঙৰীয়াক মই আদৰণি জনাইছোঁ। তেখেতে এইটো দল ত্যাগ কৰি, কংগ্ৰেছ ত্যাগ কৰি তেখেতে জাতীয় সংগঠনৰ লগ খাই এই সংগ্ৰামত পুনৰ জাতীয় সংগ্ৰামত চামিল হৈ খিলঞ্জীয়া মানুহৰ কাৰণে মাত মাতিবলৈ আহিছে, মই আদৰণি জনাইছোঁ। আৰু তাৰ উপৰিঞ্চি মই এতিয়া খবৰ পাইছোঁ বহু কংগ্ৰেছী আপোনালোকে চাব এই সপ্তাহৰ ভিতৰত আৰু ত্যাগ কৰিব, কিয়নো ইয়াত বিশেষকৈ মানুহ কংগ্ৰেছী যিখিনি জেনুইন কংগ্ৰেছী কৰি আছিলে, সঁচা অৰ্থত আজীৱন কংগ্ৰেছী কৰি আছিলে, সিহঁত সঁচাকৈ অসন্তুষ্ট যে এটা দুৰ্নীতিগ্ৰস্ত, কলংকিত, এটা মদাহী, পেনত পেচাব কৰি দিয়া এনেকুৱা মদাহী এজনক প্ৰাৰ্থী বনালে ইয়াত আৰু কোনে কংগ্ৰেছ কৰি থাকিব? চাবলৈ গ'লে আপোনালোকে চাব, এতিয়া আমাৰ ছাইডত চিলাপথাৰ ছাইডত সিফালে আৰু কংগ্ৰেছ নাই, আৰু সভাপতিজনেই ত্যাগ কৰিলে যেতিয়া আৰু আপোনালোকে চাব এইকেইদিন গোটেই ত্যাগ কৰি কংগ্ৰেছ নাইকিয়া হৈ যাব। ইয়াতো আপোনালোকে চাব কেইদিনমান পাছত চব কংগ্ৰেছ ত্যাগ কৰিব। মই সেইকাৰণে আহ্বান জনাইছোঁ, যিখিনি মানুহ সঁচা অৰ্থত খিলঞ্জীয়া মানুহক ভাল পায়, খিলঞ্জীয়া মানুহৰ হকে কাম কৰিব বিচাৰে, এতিয়াৰ কংগ্ৰেছত থাকিব নালাগে। আৰু ভৱিষ্যতে যদি মহাত্মা গান্ধীৰ কংগ্ৰেছ যদি কেতিয়াবা হৈ গৈ সেইটো বেলেগ কথা, কিন্তু এতিয়াৰ যিটো কংগ্ৰেছ আছে মই ভাবোঁ যে এইটো মিয়াৰ ত্ৰাণকৰ্তা আৰু দুৰ্নীতিগ্ৰস্ত এনেকুৱা প্ৰাৰ্থী পক্ষত কোনেনো থিয় হ'ব? শিক্ষিত মানুহ, সচেতন মানুহ আৰু জোনাই সমষ্টিক ভাল পোৱা মানুহ কোনো থিয় নহয় এইবোৰ মানুহৰ।